নমস্কাৰ স্বাগতম জনাইছো এটা ইনফৰ্মেটিভ ভিডিঅ'লৈ। এই ভিডিঅ'ত আপোনালোকে জানিব অৰুণোদয় আঁচনি যিমানখিনি হিতাধিকাৰী আছে তেওঁলোকে এতিয়ালৈকে তেওঁলোকৰ বেংক একাউণ্টত যিখিনি কিস্তি বা ইনষ্টলমেণ্ট হোৱাবলগীয়া আছিল ইলেকশ্যনৰ পিছত এবাৰো কিস্তিটো সোমোৱা নাই আৰু তেওঁলোকে এই কিস্তিটো লাভ নকৰে নেকি, বন্ধ হৈছে নেকি অৰুণোদয় আঁচনি, আৰু যদি বন্ধ হোৱা নাই তেতিয়াহ'লে কিয় এইখিনি আপোনালোকৰ একাউণ্টত সোমোৱা নাই আৰু ইয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰে কি কৈছে এইখিনি তথ্য এইটো ভিডিঅ'ৰ মাধ্যমতে জনাই দিম। সেইটো কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব। ইয়াতে আপোনালোকে এখন তালিকা দেখা পাইছে। এইখন তালিকাত আপোনালোকে দেখা পাব যে অৰুণোদয় আঁচনি ধনবিলাক কিয় বিলম্ব বা স্থগিত হৈছে ইয়াৰ কেইটামান কাৰণ দেখা পাব। প্ৰথম যিবোৰ কাৰণ দিছে তেওঁলোকে আপোনালোকে দেখা পাব ডাটা কাৰেকশ্যনৰ কাৰণে কিছুমান ৰেকৰ্ড আপডেট হৈ আছে যাৰ কাৰণে অলপ টাইম লাগি আছে। বাজেট এলোকেশ্যনৰ কাৰণে আৰু ফাণ্ড ৰিলিজৰ কাৰণে যিমানখিনি প্ৰশাসনিক প্ৰক্ৰিয়া আছে সেইখিনি এতিয়ালৈকে সম্পূৰ্ণ হোৱা নাই যাৰ কাৰণে অলপখিনি সময় লাগি আছে। ইলেকশ্যনৰ পিছত কিছুমান কাম কৰিবলগীয়া থাকে, এডমিনিষ্ট্ৰেটিভ ৱৰ্কলোড আফটাৰ ইলেকশ্যন, মানে নিৰ্বাচনৰ পিছত প্ৰশাসনিক কৰ্তব্য কিছুমান থাকে সেইবোৰ সম্পূৰ্ণ কৰিবলগীয়া আছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ভেৰিফিকেশ্যন অফ এলিজিবিলিটি ক্ৰাইটেৰিয়া, যোগ্যতা মানদণ্ড পুনৰ পৰীক্ষা কৰা হ'ব যাৰ বাবে অলপমান সময় লাগি আছে। আৰু ইমানখিনি যে লিষ্ট এটা আছে ইমানখিনি লিষ্টৰ পিছত এটা কথা আপোনালোকে গম পাব যে এইটো কেতিয়া আকৌ কণ্টিনিউ হ'ব। মানে অৰুণোদয় আঁচনি 2.0, 3.0, 1.0 যিমানখিনি হিতাধিকাৰী আছে গোটেইখিনি হিতাধিকাৰীয়ে ইলেকশ্যনৰ পিছত এবাৰো ধন পোৱা নাই, ইনষ্টলমেণ্ট তেওঁলোকৰ বেংক একাউণ্টত সোমোৱা নাই। আৰু এইখিনি ইনষ্টলমেণ্ট কেতিয়া সোমাব আৰু কেতিয়ালৈকে আপোনালোকে ইয়াত ধন পাব সেই কথাটোৰ যিটো চমু উত্তৰ আছে, চমুকৈ উত্তৰটো মই আপোনালোকক দি দিওঁ। আঁচনিটো আকৌ এবাৰ পুনৰ কণ্টিনিউ হ'ব বুলি কৈছে CM হিমন্ত বিশ্ব শৰ্মা ছাৰে। তেওঁ কি কৈছে মই আপোনালোকক জনাই দিওঁ। ৰিজাম্পশ্যন অফ ৱেলফেয়াৰ স্কিম বেনিফিটছ, দ্য CM announced that welfare scheme payments including benefits under schemes such as অৰুণোদয় would resume from August after budget approval. ইয়াতে লিখা আছে বাজেট ছেশ্যন যে হৈছিল, বাজেট ছেশ্যনত কিছুমান এপ্ৰুভেল লোৱা কথা আছিল, তাতে এপ্ৰুভ হৈছিল যে অৰুণোদয় আঁচনিৰ সৈতে যিমানখিনি কল্যাণমূলক আঁচনি আছে সেইবোৰৰ যিমানখিনি আপোনালোকৰ অৰুণোদয় আঁচনি হওক বা নিযুত মইনা, নিযুত বাবু হওক, যিমানখিনি কল্যাণমূলক আঁচনি আছে সেইবোৰ 1 আগষ্ট 2026 মানে 1 আগষ্টৰ পৰা আৰম্ভ হৈ যাব। আগষ্ট মাহৰ 10 তাৰিখ মানত আপোনালোকৰ যিমানখিনি আঁচনি আছে সোমোৱা ষ্টাৰ্ট হ'ব। আৰু এইটোৰ যিটো অসমীয়া অনুবাদ আছে অসমীয়া অনুবাদটো মই দেখাই দি আছোঁ আৰু কোনটো বাতৰি কাকতত প্ৰকাশ পাইছে এইখিনি কথা, এই কথাটো মই আপোনালোকক দেখুৱাই আছোঁ। আৰু 1 আগষ্টৰ পৰা যে এইখিনি আকৌ ষ্টাৰ্ট হ'ব এইখিনি লিখা আছে, এইটো নিউজ চেনেলত আপোনালোকে চাব পাৰে। ইয়াতে লিখা আছে যে প্ৰথম সপ্তাহৰ পৰা বা 1 আগষ্টৰ পৰা যিমানখিনি কল্যাণমূলক আঁচনি আছে সেইবোৰ বেনিফিটছৰ যিমানখিনি আছে ষ্টাৰ্ট কৰা হ'ব 1 আগষ্টৰ পৰা। আৰু এইটো যিটো নিউজ আছে নিউজটো হৈছিল আপোনালোকৰ চেণ্টিনেল অসমত এটা ডিজিটেল নিউজ প্লেটফৰ্ম আছে তেওঁলোকৰ ৱেবছাইটত। আপোনালোকে যদি সবিশেষ জানিব বিচাৰে তেনেহ'লে মই হোৱাটছএপ চেনেলত দি দিম, আপোনালোকে তাৰ পৰা চাব পাৰে। আৰু এনেধৰণে আপডেট পাই থাকিবলৈ আপোনালোকে মোৰ হোৱাটছএপ চেনেল জব আজকাল অসমীয়া এইটোত আপোনালোকে ফ'ল' কৰিব পাৰে। ইয়াতে মই গোটেইখিনি আপডেট দি থাকোঁ, যিমানখিনি এটা ষ্টুডেণ্টৰ কাৰণে বা এখন দেশৰ নাগৰিকৰ কাৰণে যিমানখিনি ইম্পৰ্টেণ্ট আঁচনি আছে বা ইম্পৰ্টেণ্ট স্কিমছ আছে বা ইম্পৰ্টেণ্ট যিখিনি আপডেট থাকে জবৰ কাৰণে হওক বা আঁচনিৰ কাৰণে হওক গোটেইখিনি মই ইয়াতে দি থাকোঁ, গতিকে আপোনালোকে ফ'ল' কৰিব পাৰে। এইটো মই যিটো ডেছক্ৰিপশ্যন বক্সত আছে মই ইয়াৰে লিংকটো দি দিম, আপোনালোকে এবাৰ চেক আউট কৰিব পাৰে। তো আজিৰ কাৰণে আছিল ইমানেই। ভিডিঅ' যদি ভাল পাইছে লাইক কৰি দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ছ' মাছ, থেংকছ ফৰ ৱাচিং। ভিডিঅ' দেখাৰ বাবে ধন্যবাদ।